নয়নবিহীন পৰিৱেশত আৰম্ভ হ'ল মটক গাভৰুসকলৰ গছৰ তলৰ বিহু। শতাধিক প্ৰাণ চঞ্চলা যুৱতীৰ বিহু নাচেৰেই উৎসৱমুখৰ পৰিৱেশ। ৰঙালী ৰঙেৰে জীপাল হৈ আছে সমগ্ৰ অসম। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলসমূহত আবেলি হ'লে আৰম্ভ হয় গছৰ তলৰ বিহু। জাক জাক গাভৰুৰ প্ৰাণ চঞ্চলা বিহু নাম আৰু বিহু নাচে মন্ত্ৰমুগ্ধ কৰে শ শ বিহুপ্ৰেমীক। ডিব্ৰুগড় জিলাৰ দিগম টিকৰাতলী নাহৰচুক গাঁৱতো আৰম্ভ হৈছে যুৱতীসকলৰ গছৰ তলৰ বিহু। শতাধিক যুৱতী লগ হৈ এক দৃষ্টিনন্দন পৰিৱেশত আৰম্ভ কৰিছে এই গছৰ তলৰ বিহু। শতাধিক যুৱতীয়ে অপূৰ্ব বিহু নাচ প্ৰদৰ্শন কৰি বিহুপ্ৰেমী ৰাইজক আপ্লুত কৰি দৃষ্টি বিনন্দীয়া কৰিছে। জাক জাক গাভৰু আৰু যুৱকৰ জোৰা নামেৰে মুখৰ হৈছে বৰগছৰ তল। মটক জনগোষ্ঠীৰ গছৰ তলৰ বিহুৰ আছে এক সুকীয়া পৰিচয় আৰু মাদকতা। যুৱতীসকলে পহিলা বহাগৰ দিনাৰ পৰাই গছৰ তলৰ বিহু আৰম্ভ কৰে। অতীতত একমাহজোৰা এই বিহু হৈছিল যদিও বৰ্তমান 13, 15 নতুবা 17 দিনলৈকে এই বিহু পালন কৰা হয়। আৰু আমি এইদৰে যুৱতীসকলে প্ৰায় 13 দিনীয়াকৈ আমি এখন ইয়াত গছতলত আমি বিহু মাৰিছোঁ। আৰু এই বিহুখনিত আমাৰ গাঁৱৰ সকলোখিনি ছোৱালী ওলাই আহিছে যাতে সকলোৱে মিলি জুলি এইখন বিহু মাৰোঁ আমি সুন্দৰকৈ। হয়, পৰম্পৰাগত। আমি প্ৰতি বছৰে এইদৰে বহাগ বিহুৰ ঠিক পিছদিনাৰ পৰা মানে গৰু বিহুৰ পিছদিনাৰ পৰা মানুহ বিহুৰ দিনাৰ পৰা আমি এইদৰে বিহু মাৰোঁ। বিহু উৰুৱা পৰ্বটো কেনেকুৱা ধৰণৰ পালন কৰা? বিহু উৰুৱা মানে আমাৰ পূৰ্বতে আমাৰ ল'ৰাখিনি আহি কিনি ল'ৰাবিলাক আহি মেলি আমাৰ ইয়াত বিহু নমাই যায়। তাৰপিছত আমি ছোৱালীখিনিয়ে ধুনীয়াকৈ বিহু মাৰোঁ। তাৰপিছত আমাৰ উৰুৱা পৰ্যায়তো ধুনীয়াকৈ আমাৰ গাঁৱৰ ডেকা ল'ৰাখিনি আহে জাতীয় সাজপাৰ পৰিধান কৰি। তেওঁলোকে ঢোল লৈ আহে, ঢোল, পেঁপা, গগনা আদি সকলোৰে আমি খুব সুন্দৰকৈ আমি ইয়াত বিহুখন উৰাওঁ। হয়, প্ৰথমে মই সমূহ অসমবাসী ৰাইজৰ ৰঙালী বিহু শুভেচ্ছা যাচিছোঁ। বিহু বুলি ক'লে বিহু আমাৰ অসমীয়া বাপতিসাহোন বহাগ বিহু, ৰঙালী, মাঘ বিহু, ভোগালী, কাতি বিহু, কঙালী, আমি 3টা বিহু আয়োজন কৰিব লাগে। অসমীয়া ৰাইজে সমূহ জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি বিহু আয়োজন কৰি পালি আহিছোঁ। আমাৰ বাপতিসাহোন বিহুটো আয়োজন কৰি আহিছোঁ অসমীয়া হিচাপে। কিন্তু এইটো মটক জনগোষ্ঠী গছতলৰ বিহু। মটক জনগোষ্ঠীৰ অধ্যুষিত এৰিয়াসমূহত আমাৰ এই গছতলৰ বিহুৰ আয়োজন কৰে। আৰু আমি 14-15 তাৰিখৰ পৰা আমি বিহু আয়োজন কৰিছোঁ। 14 তাৰিখে আমি পুৱা ভাগত গৰখীয়া লৰাই আমি যি গৰুক মাহ হালধি পুৱা ভাগতে আমি গাত ঘঁহি আমি নামঘৰ বা বৰঘৰত আমি গোসাঁই ঘৰত হুঁচৰি আৰম্ভ কৰি প্ৰতি ঘৰ মানুহৰ ঘৰতে আমি হুঁচৰি গাই আছোঁ। এতিয়া আমাৰ হুঁচৰি চলি আছে প্ৰতিটো ঘৰে ঘৰে। আমাৰ হুঁচৰি শেষ হোৱা নাই। হুঁচৰি গাই আমি গৃহস্থক আজি আশীৰ্বাদ দিওঁ। গৃহস্থই যাতে গোটেই বছৰটো ভালে কুশলে থাকিবলৈ আমি আশীৰ্বাদ দিওঁ। গৃহস্থৰ ঘৰত আমি পদধূলি পেলাওঁ। ঠিক তেনেদৰে গছতলৰ বিহু 15 তাৰিখৰ পৰা আজি গাভৰুসকলে আৰম্ভ কৰিছে। তেখেতলোকে এজা বৰগছৰ তলত এনেকুৱা বিহু আয়োজন কৰে। এই বিহুখন প্ৰায় আমাৰ বিজুগীয়া হিচাপত আমাৰ হ'ব 13 দিন, 15 দিন, 17 দিন, 23 দিন, 27 দিন এনেকুৱাত আমাৰ বিহুখন শেষ হ'ব। আমাৰ এই গছতলৰ বিহু হুঁচৰিৰ লগত গাঁৱৰ ডেকা গাভৰুৰ লগত আমাৰ সম্পৰ্ক আছে। আমি সকলো একত্ৰিত হৈ আমি গাঁৱৰ ডেকা গাভৰু, বুঢ়া বুঢ়ী, আইতা ককা, আমাৰ দদাই খুৰীদেউ বৌ সকলো একত্ৰিত হৈ আমি ভগৱানৰ ওচৰত চৰণত সেৱা কৰি এই বিহুখনক আমি বিদায় দিম। আমাৰ এই বিহুৰ লগত আমাৰ কৃষকৰ লগত জড়িত হৈ আছে, প্ৰকৃতিৰ লগত জড়িত হৈ আছে, আমাৰ খেতিৰ লগত জড়িত হৈ আছে। আমাৰ এটা কথা কয়, যেতিয়া আমাৰ নাহৰ ফুলে আমাৰ মনত আনন্দ লাগে, নাহৰে আমাৰ বিহুক আদৰে। যেতিয়া আজাৰ ফুলে আমাৰ মনত বেজাৰ লাগে, কাৰণ আমি বিহু বিদায় দিওঁ। সেইকাৰণে আমাৰ প্ৰকৃতিৰ লগত বিহুত জড়িত হৈ আছে আৰু কৃষকৰ লগত আছে। আমাৰ বিহুত সাধাৰণতে চিৰা, পিঠা, দৈ, গাখীৰ, আখৈ, মুড়ি এইবিলাক লাগিব। কৃষকৰ লগত জড়িত হৈ আছে। কৃষক খেতি থাকিলে আমাৰ বিহু থাকিব। আৰু মই আমাৰ এই বিহুখন যাতে নতুন প্ৰজন্মই অনাগত দিনলৈকে জীয়াই ৰাখে আৰু এনেকুৱা বিহু চলি থাকে। অসমখন এখন সুন্দৰ পৰিস্থিতিত আমি নিব লাগে। আমি সকলো জাতি ধৰ্ম একত্ৰিত হৈ আমি অসমখন এটা সুন্দৰ ৰূপত নিব লাগে।
এই মই ক'ব বিচাৰোঁ। আৰু আমি আমাৰ যি ফাংচনবিলাক আছে, যিবিলাক আমাৰ আগন্তুক ফাংচন আহি আছে, ফাংচনবিলাক আমাৰ যিমান পাৰে অসমীয়া ৰাইজে প্ৰতিটো অঞ্চলত পাতিবলৈ মই অনুৰোধ কৰিছোঁ। কিয় বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী, বিভিন্ন ধৰণৰ লোক আহি আমাৰ অসমত যদি আজি তেখেতলোকে নিজৰ আজি বিহাৰীসকলে বিহাৰী দিৱস পাতিব পাৰিছে, আমাৰ অসমীয়া ৰাইজে, আমাৰ অসমীয়া মানুহবিলাকে কিয় আমাৰ এই বিহুখন জীয়াই ৰাখিব পৰা নাই? সদায় ফাংচন বা এনেকুৱা বিহু পাতিব লাগে আৰু প্ৰতিটো অঞ্চলত প্ৰতিটো গাঁৱত যিমান পাৰে পাতিব লাগে। আমি মটকজোৰ ছাত্ৰ সন্মিলনে সদায় সহায় আগবঢ়াই যাম। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, ৰিপাব্লিক নিউজ।